নমস্কাৰ মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াৰ আগৰ কালাংশত পৃষ্ঠকালী আয়তনৰ 13.4 অনুশীলনীৰ 8 নম্বৰ অংকটোলৈকে কৰাই দিয়া হৈছিলে। আজি তোমালোকক 9 নম্বৰ অংকটো কৰাই দিয়া হ'ব। তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু অংকটো এবাৰ পঢ়ি চোৱা। ইয়াত দিয়া আছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত আৰু ব্যাসাৰ্ধৰ গোলক এটা কোনোমতেহে সোমাব পাৰে। তোমালোকে কাষৰ চিত্ৰটোলৈ মন কৰা, কিতাপখনত চিত্ৰটো দিয়া আছে। এতিয়া তলৰ কেইটা নিৰ্ণয় কৰা। গোলকটোৰ পৃষ্ঠকালি উলিয়াব লাগে, চুঙাটোৰ বক্ৰ পৃষ্ঠকালি উলিয়াব লাগে আৰু 1 নম্বৰ গোলকটোৰ পৃষ্ঠকালি আৰু চুঙাটোৰ বক্ৰ পৃষ্ঠকালি দুয়োটাৰে অনুপাত কালিৰ অনুপাতটো উলিয়াব লাগে। এতিয়া ইয়াত আমাক দিয়া আছে যিহেতু দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ r এতেকে চুঙাটোৰ ব্যাসাৰ্ধ সমান r। 1 নম্বৰ এতিয়া গোলকটোৰ পৃষ্ঠকালি আমি গোলকটোৰ পৃষ্ঠকালি সূত্ৰ আমি জানো 4 পাই r স্কোৱাৰ। 2 নম্বৰ চুঙাটোৰ বক্ৰ পৃষ্ঠকালি উলিয়াব দিছে। এতিয়া আমি এটা কথা লিখিব লাগিব, যিহেতু চুঙাটোৰ উচ্চতা h সমান গোলকটোৰ ব্যাস সমান টুৱাইচ ব্যাসাৰ্ধ r। এতেকে চুঙাটোৰ বক্ৰ পৃষ্ঠকালি টুৱাইচ পাই r h টুৱাইচ পাই r। গতিকে আমি h সমানটো এইটো উলিয়াই লৈছোঁ টুৱাইচ r সমান 2 2 4 4 পাই r স্কোৱাৰ। 3 নম্বৰ এতেকে গোলকৰ পৃষ্ঠকালি অনুপাত চুঙাৰ বক্ৰ পৃষ্ঠকালি সমান ইয়াতে পাতিব পাৰিম 4 পাই r স্কোৱাৰ অনুপাত 4 পাই r স্কোৱাৰ 1 অনুপাত 1। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছাই, গতিকে একেবাৰে সহজ অংক। গতিকে আমি আজি 13.4 অনুশীলনীৰ 9 নম্বৰ অংকটোলৈকে কৰিলোঁ। ইয়াৰ পাছতে 13.5 অনুশীলনীলৈ আহিছোঁ। তাত দিয়া আছে আয়তনৰ কথা। আমাৰ ইতিমধ্যে পৃষ্ঠকালিৰ কথা শেষ হৈছে। তোমালোকৰ প্ৰথম যি 13.1ৰ পৰা 13.4লৈকে পৃষ্ঠকালিৰ কথা আমি পালোঁ। এতিয়া আমি 13.5ৰ পৰা ঘনক, আয়তীয় ঘনক আদি কৰি আমি আয়তনৰ কথা পাম। ঘনক বুলি কওঁতে আমি জানো যে দিক প্ৰস্থতা সমান।
এইটো এটা ঘনকৰ ছবি। ইয়াত আমি জানো যে উচ্চতা এল বুলি ক'ব, এল বি এইচ, বা ইফালে যদি ভূমি ধৰোঁ ইফালে এল হ'ব দৈৰ্ঘ্য, ইফালে যদি আমি দৈৰ্ঘ্য ধৰোঁ ইফালে ভূমি হ'ব, কাৰণ যিহেতু গোটেইটা বাহু সমান, গোটেইকেইটা পৃষ্ঠ সমান, এইটো ঘনক, গতিকে এল বি এইচ অৰ্থাৎ ভূমি প্ৰস্থ উচ্চতা। ইয়াত এল বি এইচ সমান। গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া এটা ঘনকৰ আয়তন সমান এল বি এইচ। এতিয়া আমি যদি এল বি এইচৰ মানটো এ ধৰোঁ, তেতিয়াহ'লে ইয়াত কি আহিব? এ ইনটু এ কিউব। ইয়াত আমি ঘন একক দিব পাৰোঁ, ঘন একক বা একক কিউব। হ'লে আয়তনটো ঘন এককত প্ৰকাশ কৰা হয়। তোমালোকে মনত ৰাখিবা, মিটাৰ হ'লে ঘন মিটাৰ, চেণ্টিমিটাৰ হ'লে ঘন চেণ্টিমিটাৰ, এনেকুৱা ধৰণৰ একক আহিব। আমাৰ এইটো হ'ল এটা ঘনকৰ আয়তন। আকৌ ছাত্ৰ ছাত্ৰীসকল এটা ঘনকৰ আয়তনটো আমি পালোঁ। এতিয়া আয়তীয় ঘনকৰ আয়তন। আয়তীয় ঘনকটো কেনেকুৱা হ'ব? ধৰি লোৱা এইটো হ'ল উচ্চতা, এইটো হ'ল এল দৈৰ্ঘ্য, এইটো হ'ল প্ৰস্থ। ইয়াতো দিশ প্ৰস্থ উচ্চতা বেলেগ বেলেগ। গতিকে আয়তীয় ঘনকৰ আয়তন হ'ব এল বি এইচ, অৰ্থাৎ এল বি এইচ। ইয়াত দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। তোমালোকে জানাই যে দিশ এল এ দিশ বুজায়, বি এ প্ৰস্থ বুজায়, আৰু এইচ এ উচ্চতা বুজায়। গতিকে এল বি এইচ। ইয়াত দিশ প্ৰস্থ উচ্চতা সমান কাৰণে আমি সমান কাৰণে কি ধৰিছিলোঁ? ইয়াত এল ইকুৱেল টু বি ইকুৱেল টু এইচৰ মানটো আমি এ ধৰি লৈছিলোঁ। গতিকে সেইকাৰণে এ কিউব হৈছে। গতিকে এল বি এইচ হ'ল আয়তীয় ঘনকৰ আয়তন। তোমালোকে এইখিনি ধুনীয়াকৈ বুজি পাইছা চাগে। এতিয়া আমি অনুশীলনী 13.5ৰ 1 নম্বৰ অংকটোলৈ যাম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 13.5 অনুশীলনী 1 নম্বৰ অংকটো পঢ়ি চোৱা। ইয়াত দিয়া আছে এটা জুইশলা বাকচৰ জোখ। জুইশলা বাকচ বুলি কওঁতে আমি বুজি পাওঁ যে আয়তীয় ঘন আকৃতিৰ। তাৰ জোখ দিয়া আছে 4 চেণ্টিমিটাৰ পূৰণ 2.5 চেণ্টিমিটাৰ পূৰণ 1.5 চেণ্টিমিটাৰ। ইয়াত যদিও 4 চেণ্টিমিটাৰ পূৰণ 2.5 চেণ্টিমিটাৰ পূৰণ 1.5 চেণ্টিমিটাৰ দিয়া আছে, কিন্তু এইটোৱে আমাক ইয়াকেহে বুজাইছে যে দিশ 4 চেণ্টিমিটাৰ, প্ৰস্থ 2.5 চেণ্টিমিটাৰ আৰু উচ্চতা 1.5 চেণ্টিমিটাৰ। তোমালোকে এইটো পূৰণ কৰিব লাগে বুলি নাভাবিবা। এনে 12টা বাকচ থকা পেকেট এটাৰ আয়তন কিমান হ'ব? এতিয়া আমি যিহেতু এটা জুইশলা বাকচৰ দিশ প্ৰস্থ উচ্চতা দিয়া আছে, গতিকে আমি জুইশলা বাকচটোৰ আয়তনটো উলিয়াই ল'ম।
আয়তনৰ সূত্ৰ দিশ প্ৰস্থ উচ্চতা প্ৰয়োগ কৰি পেলাই আমি এটা জোখলা বাকচৰ আয়তন উলিয়াই ল'ম। তাৰপিছত কি কৰিম 12ৰে পূৰণ কৰিলে 12টা বাকচৰ অৰ্থাৎ এটা পেকেটত 12টা জোখলা বাকচ থাকে এটা পেকেটৰ আয়তন উলিয়াব পাৰিম। 12টা বাকচ থকা পেকেট এটাৰ কাৰ্টুন য'ত জোখলা বাকচ জোখলা 12টা তাত থাকিব পাৰে। গতিকে এতিয়া আমি প্ৰশ্নটোলৈ আহিছোঁ। যিহেতু দিয়া আছে জুইশলা বাকচৰ দিশ বা দৈৰ্ঘ্য ব্ৰেকেটৰ ভিতৰতে দিব পাৰি L = 4 সেন্টিমিটাৰ, প্ৰস্থ B = 2.5 সেন্টিমিটাৰ আৰু উচ্চতা H = 1.5 সেন্টিমিটাৰ। এতেকে বাকচটোৰ আয়তন LBH ইয়াত পূৰণ আছে, পূৰণটো আমি দেখুৱাই দিয়া নাই। 4 × 2.5 × 1.5 যদি প্ৰত্যেকটোৱে সেন্টিমিটাৰ 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 ইয়াত ঘন সেন্টিমিটাৰ হ'ব, মানে সেন্টিমিটাৰ কিউব হ'ব। আমি পূৰণ কৰি চাওঁ। ইয়াতে 2.5ৰ লগত 1.5টোকে প্ৰথম পূৰণ কৰোঁ। 5 5 25ৰ 5 কৰিব 2, 5 × 2 12, তাহলে 25 × 25, 5 তাহলে 7, তাহলে 2 × 3 .11 2 আহিব। এতিয়া পূৰণ কৰিব লাগিব 4ৰে। 20ৰ 0 কৰিব 2, 28 29 30ৰ 0 কৰিব 3, 12 3 15, 2.2টো আমি এটা কাটি দিব পাৰিম 15 ঘন সেন্টিমিটাৰ। এতিয়া আমি প্ৰতিটো জোখলা বাকচৰ আয়তন পালো 15 ঘন সেন্টিমিটাৰ। এতেকে 12টা বাকচৰ আয়তন 12 পূৰণ আমি ইয়াতে 15টোৰ লগত আমি 12 পূৰণ কৰিম। 12 5 × 60 0 উকলিব 6, 12 × 12 12 6 18, 180 ঘন সেন্টিমিটাৰ। অৰ্থাৎ জুইশলা বাকচৰ এটা পেকেটৰ আয়তন, যেহেতু তোমালোকে বুজি পাইছা যে এটা পেকেটত 12টা জুইশলা মানে আয়তীয় ঘনক আকৃতি, যেহেতু জুইশলা বাহাটো আয়তীয় ঘনক আকৃতি, তেনেকুৱা 12টা পেকেট ধৰে। গতিকে 12টা পেকেট ধৰা এটা পেকেট বা এটা কাৰ্টুন, সেই তাৰ আয়তন আমাক সুধিছে কিমান হ'ব 180 ঘন সেন্টিমিটাৰ। আৰু ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ পাঠদান ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ কাণখন বাকীখিনি কৰি দিয়া হ'ব। আজি সময়ো হ'ল।